ঢোলৰ গুমগুমনি মাকুৰ খিটখিটনি নাহৰ টকৰ কপৌ ফুলে দিলে বসন্ত আগমনৰ বতৰা। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ সি মৰাণৰ সমীপৰ তিলৈ নগৰত। আৰু প্ৰথমে পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। এয়া যুৱতীসকলে তেওঁলোকৰ যি জেং বিহু আখৰা, সেই আখৰা তেওঁলোকে ইয়াত কৰি আছে। মৰাণ সমন্বয় যুৱতী এই জেং বিহু দলটোৱে বিভিন্ন স্থানত তেওঁলোকে প্ৰদৰ্শন কৰিব। গতিকে এনেধৰণে তেওঁলোকে যি আখৰা, সেই আখৰা তেওঁলোকে কৰি আছে। আমি অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। বৃহত্তৰ মৰাণ অঞ্চলৰ যুৱতীসকলে একত্ৰিত হৈ তেওঁলোকে যিহেতু ইয়াত জেং বিহু আখৰা কৰিছে আৰু বিভিন্ন স্থানত ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজনকে আদি কৰি বিভিন্ন স্থানত তেওঁলোকে মঞ্চত তেওঁলোকৰ যি জেং বিহু, সেই জেং বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব। তাৰ সমান্তৰালকৈ তেওঁলোকে ঘৰৰ চোতালেও তেওঁলোকে এই বিহু প্ৰদৰ্শন কৰিব। গতিকে আমি কথা পাতিবলৈ চেষ্টা কৰিম যুৱতীসকলৰ সৈতে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেতিয়াৰ পৰা তেওঁলোকে আখৰা কৰিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ, কেতিয়াৰ পৰা আখৰা কৰি আছে? আমি অহা 15 দিনৰ আগৰ পৰাই আমি প্ৰেক্টিচ কৰি আছোঁ সকলোৱে মিলি। কিমানখিনি আগবাঢ়িছে? এতিয়া আমি হ'লগৈ বহুতখিনি, এতিয়া অলপমান আছে আৰু বাকী। কিমানগৰাকী যুৱতী আছে? আমি 18 গৰাকী আছোঁ। প্ৰদৰ্শন কৰিব? আমি ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মৰাণ, খোৱাং, তিলৈ, তাৰপাছত এইফালে টিংখাং, এইবিলাক ওচৰে পাজৰে আমাৰ এই অঞ্চলৰ কৰিম বুলি ভাবিছোঁ। মই ধন্যবাদ জনাইছোঁ। পুনৰ মই বিহুৰ মাজলৈ যাব বিচাৰিছোঁ আৰু কথা পাতিম তেখেতসকলৰ সৈতে। আৰু প্ৰথমে পুনৰ আমি আপুনি বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। পাহাৰো আমাৰে ভৈয়ামো আমাৰে। আমি এই মুহূৰ্তত আৰু এগৰাকী যুৱতীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। বিহু আখৰা কেনেকুৱা চলিছে? হয়, বিহু আখৰা ভালেই চলিছে এতিয়ালৈকে। ক'ত প্ৰদৰ্শন কৰা হ'ব? আমি মৰাণ, তিলৈ, টিংখাং, খোৱাং, ডিব্ৰুগড় আৰু দুলীয়াজান, এইফালে আমি কৰিম বুলি ভাবিছোঁ। ঘৰত বিহু যা যোগাৰ কেনেকুৱা আছে বাকী? ঘৰত মাহঁতে পিঠা বনাইছে আৰু বেছি দিন নাই যিহেতু বিহুলৈ। আমিও এতিয়া শিকি আছোঁ এয়া। আৰু বাকী বিহুৱান গোৱা হৈছে নাই? বিহুৱান গোৱা হৈছে। চেনাইলৈ বুলি? চেনাইলৈ বুলি গোৱা হৈছে। যিহেতু বিহু বতৰ, বিহু সমাগত, গতিকে বিহু এফাকি শুনিম। বিহু কলিতা হ'লেও হ'ব। আগলি বাহৰে লাহৰি গগনা, ঐ বহিতা তৰপা তৎবা, আহে কি নাহে ঐ মোৰে ধন চেনাই, ঐ চিৰি পাতি মঙলখন চাওঁ। মই ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে যুৱতীসকলে তেওঁলোকৰ যি আখৰা, সেই আখৰা তেওঁলোকে এই তিলৈ নগৰত তেওঁলোকে কৰি আছে। আৰু তেওঁলোকে বিভিন্ন প্ৰান্তত মঞ্চৰ সমান্তৰালকৈ তেওঁলোকে চোতালতো এই বিহু কৰিব। গতিকে আমি পুনৰ অকণমান বিহুৰ মাজলৈ যাব বিচাৰিছোঁ। হয়, আচলতে সমগ্ৰ ৰাজ্যতে হেঁপাহৰ বিহুটিক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি তুংগত। তাৰ সমান্তৰালকৈ এনেধৰণে এতিয়া যুৱতীসকলে জেং বিহু আখৰা কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।